আজিৰ সভাত উপস্থিত অতিথিবৃন্দক শ্ৰদ্ধাপূৰ্বক আদৰণি জনাইছোঁ। আজি আমি আমাৰ বিদ্যালয়ৰ ২৫ বছৰীয়া যাত্ৰা উদযাপন কৰিবলৈ গৈ আছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইটো প্ৰমাণ কৰিছে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শিক্ষা গ্ৰহণ কৰি আছে বা কৰিছে। কিন্তু এই ২৫ বছৰীয়া যাত্ৰাৰ সময়ত আজি মই আপোনালোকৰ আগত এনে এগৰাকী ব্যক্তিক আগবঢ়াই দিব বিচাৰোঁ, যিয়ে আমাক সোঁৱৰাই দিব যে আমাৰ এই সফল যাত্ৰাৰ শিপা ক'ত আছে, মূল ক'ত আছে। মুম্বাইৰ এটা অভিজাত অঞ্চলত এখন অতি বিখ্যাত আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় আছিল, চিলভাৰ ওক গ্ল'বেল একাডেমি। পুৱা ৭ বজাৰ পৰা বিদ্যালয়ৰ বাহিৰত BMW আৰু ফৰ্চুনাৰৰ দীঘলীয়া শাৰী লাগি থাকে। ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃয়ে চকুত ছানগ্লাছ পিন্ধি হাতত কফিৰ কাপ লৈ নিজৰ সন্তানক স্কুলত থ'বলৈ আহে। বিদ্যালয়ৰ ভিতৰত সোমালেই যেন এখন 5 ষ্টাৰ হোটেলৰ দৰে অনুভৱ হয়। এচিৰ ঠাণ্ডা বতাহ, চকচকীয়া মাৰ্বলৰ মজিয়া আৰু চাৰিওফালে কেৱল ইংৰাজীৰে সোঁত। কিন্তু এই জাকজমক আৰু উজ্জ্বলতাৰ আঁৰত এজন সৰু ল'ৰা প্ৰতিদিনে পুৱাই সকলোতকৈ আগতে আহি বিদ্যালয়ত উপস্থিত হয়। তাৰ নাম আছিল আকাশ। আকাশ প্ৰায় 11 বছৰ বয়সৰ আছিল। তাৰ শ্বাৰ্টটো পুৰণি আৰু ধোৱা হ'লেও ৰং নোহোৱা হৈ পৰিছিল। হাতত আছিল এডাল পুৰণি ঝাৰু আৰু এটা বাল্টি। যেতিয়া বিদ্যালয় বাছৰ পৰা ছাত্ৰ ছাত্ৰীসকল নামি ব্ৰেণ্ডেড বেগ লৈ হাঁহি ধেমালি কৰি ভিতৰলৈ সোমায়, তেতিয়া আকাশে কৰিডৰৰ এটা কোণত নিশব্দে থিয় হৈ থাকে। সি সেই স্কুলৰ কোনো ছাত্ৰ নাছিল। সি বিদ্যালয়ৰ এজন চাফাই কৰ্মী বা চাফাই কৰা বা সহায়ক আছিল। তাৰ কাম আছিল শ্ৰেণীকক্ষৰ ডেস্কবোৰ পৰিষ্কাৰ কৰা, মজিয়া সৰা পচা, ডাষ্টবিন খালী কৰা ইত্যাদি। সি যেতিয়া কাম কৰি থাকে তাৰ কাষেদি পলিচ কৰা জোতাৰ টক টক শব্দ পাৰ হৈ যায়। কিছুমান ছাত্ৰই তাক দেখি মুখ বেঁকাই দিয়ে, আন কিছুমানে সম্পূৰ্ণ উপেক্ষা কৰে। এদিন লাঞ্চ ব্ৰেকৰ সময়ত আকাশে শ্ৰেণীকক্ষ পৰিষ্কাৰ কৰি আছিল, চাফ চিকুণ কৰি আছিল। তেনেতে এজন ল'ৰাৰ হাতৰ পৰা এটা জেমৰ পেকেট মজিয়াত পৰি গ'ল। ল'ৰাজনে আকাশৰ ফালে চাই ক'লে, ঐ ক্লিনাৰ, সোনকালে পৰিষ্কাৰ কৰ, বৰ দুৰ্গন্ধ ওলাইছে। গোটেই শ্ৰেণীটোত হাঁহি ফুটি উঠিছিল। আকাশে একো নক'লে, মাত্ৰ নিশব্দে মূৰ দোৱাই সেইখিনি পৰিষ্কাৰ কৰি দিলে। আকাশৰ নিজৰ মা দেউতাকৰ মুখখনো মনত নাছিল। সৰুকালৰ পৰাই সি ৰেলৱে প্লেটফৰ্ম আৰু সৰু সৰু জুপুৰিত থকা অঞ্চলত ডাঙৰ হৈছিল। মানুহৰ কথা শুনি শুনি সি শিকি লৈছিল যে মনে মনে থকাটোৱেই সুৰক্ষিত। কিন্তু তাৰ অন্তৰত এটা সপোন লুকাই আছিল। যেতিয়া শিক্ষকসকলে ইংৰাজীত পাঠদান কৰিছিল, আকাশৰ কাণ নিজে নিজে সেইফালে ধাবিত হৈছিল। তাৰ বাবে ইংৰাজী ভাষা যেন এটা সুৰীয়া গানৰ দৰে লাগিছিল। যেতিয়া বিদ্যালয় বন্ধ হৈ যায়, আকাশে নিজৰ জুপুৰিত গৈ এখন ভঙা আইনাৰ সন্মুখত থিয় হয়। তাৰ পাছত লাহে লাহে ক'বলৈ চেষ্টা কৰে, গুড মৰ্ণিং, হাউ আৰ ইউ। তাৰ মাত কঁপিছিল, কিন্তু চকুত আছিল এক বিশেষ জ্যোতি, এক বিশেষ চমক। সি অনুভৱ কৰিছিল এদিন সিও সুন্দৰকৈ ইংৰাজী ক'ব পাৰিব। কিন্তু পাছদিনা যেতিয়া সি সাহস কৰি কোনো এজন শিক্ষকক ক'বলৈ চেষ্টা কৰিছিল যে ছাৰ, আই ক্লিন দিছ, তেতিয়া ওচৰতে থকা ছাত্ৰসকলে আকৌ হাঁহি ঠাট্টা কৰিছিল। সেই সময়ত আকাশ মনে মনে থাকিবলগীয়া হৈছিল। তাৰ সপোনটো যেন পুনৰ ধূলিৰ লগত মিলি গৈছিল। কিন্তু সময় কেতিয়াও ৰৈ নাথাকে। লাহে লাহে সময় আগবাঢ়ি গৈ আছিল। বিদ্যালয়ৰ ন'টিছ ব'ৰ্ডত এখন জাননী লগোৱা হ'ল, চিলভাৰ ওক গ্ল'বেল একাডেমি ২৫ বছৰীয়া যাত্ৰা উদযাপন। কথামতে চাৰিওফালে সাজ সজ্জাৰ কাম আৰম্ভ হৈ গ'ল। লাইটছ, বেনাৰ, ষ্টেজ ৰিহাৰ্চেল, নৃত্য অনুশীলন ইত্যাদি। সমগ্ৰ কেম্পাছটো যেন উৎসৱমুখৰ হৈ পৰিল। ছাত্ৰ ছাত্ৰীসকলে নিজৰ নিজৰ প্ৰদৰ্শনৰ অনুশীলনত ব্যস্ত আছিল। কোনোবাই ৱেষ্টাৰ্ণ ডান্স, কোনোৱে ইংৰাজীত ভাষণ, আন কোনোৱে বেণ্ড পাৰফৰ্মেঞ্চ। আৰু এই সকলোবোৰৰ মাজতে মঞ্চৰ তলত মূৰ দোৱাই কাষত থকা ধূলি পৰিষ্কাৰ কৰি আছিল আকাশে। কাম কৰি থাকোঁতেই সি ৰিহাৰ্চেলবোৰ লক্ষ্য কৰি আছিল। তাৰ চকুত এক অদ্ভুত কৌতূহল জিলিকি উঠিছিল, যেন সি কেৱল পৰিষ্কাৰ কৰাই নাই, কিবা এটা শিকিও আছে। সেই সময়তে বিদ্যালয়ৰ প্ৰিন্সিপাল মিষ্টাৰ মেহতা ষ্টেজ ইনস্পেকশ্যনৰ বাবে আহিল। তেওঁ এজন যথেষ্ট কঠোৰ আৰু বুদ্ধিমান ব্যক্তি বুলি গণ্য কৰা হয়। সকলো পাৰফৰ্মেঞ্চ চাই শেষ কৰাৰ পাছত তেওঁ মাইকটো হাতত লৈ ক'লে, আই এম নট ছেটিছফাইড। মুহূৰ্ততে হলটোত এক নিস্তব্ধতা নামি আহিল। সকলোৱে ভাবিবলৈ ধৰিলে
এতিয়া নিশ্চয় ছাৰৰ গালি খাব লাগিব। মিষ্টাৰ মেহতাই কৈ গ'ল, এই 25 বছৰীয়া যাত্ৰাৰ উদযাপনত মই কিবা এটা বিশেষ প্ৰদৰ্শন বিচাৰোঁ। এজন ছাত্ৰ ষ্টেজত আহি 5 মিনিট ধৰি সম্পূৰ্ণ হিন্দীত ক'ব লাগিব। তাত এটাও ইংৰাজী শব্দ নাথাকিব। ছাত্ৰ ছাত্ৰীসকলে ইজনে সিজনৰ ফালে চাবলৈ ধৰিলে। যিসকলে সদায় ইংৰাজী কৈ গৌৰৱ অনুভৱ কৰিছিল, আজি তেওঁলোকৰ মুখ বন্ধ হৈ গ'ল। হিন্দী শিক্ষয়িত্ৰী মিছেছ শৰ্মাই হাঁহি মাৰি ক'লে, ছাৰ এইটোতো একেবাৰে সহজ, আমাৰ ওচৰত টপ ছাত্ৰ ছাত্ৰী আছে ছাৰ। মিছেছ শৰ্মাই ক্লাছ টপাৰ আৰিয়ানক মাতিলে। আৰিয়ানে আত্মবিশ্বাসেৰে ষ্টেজত উঠিলে আৰু ক'লে, আমাৰ স্কুল ভেৰি গুড, মানে অৰ্থাৎ বহুত ভাল। উই অল এনজয়। মিষ্টাৰ মেহতাই হাত দাঙি আৰিয়ান নামৰ ছাত্ৰজনক ৰখাই দিলে। মই কৈছোঁ এটাও ইংৰাজী শব্দ নহ'ব, সম্পূৰ্ণ শুদ্ধ হিন্দী। আৰিয়ানৰ ডিঙি এক প্ৰকাৰ শুকাই গ'ল। সি কঁপিবলৈ আৰু ৰৈ ৰৈ ক'বলৈ ধৰিলে। তাৰ পাছত দ্বিতীয়জন ছাত্ৰক মাতিলে, তাৰ পাছত তৃতীয়জনকো। কিন্তু সকলোৰে মাজে মাজে একচুৱেলি, বাট, চ' এইবোৰ শব্দ আহিয়েই থাকিল। শিক্ষকসকলো অস্বস্তিত পৰিল। সকলোৰে মনত স্পষ্ট হ'ল, ইমান আধুনিক শিক্ষাৰ মাজতো ক'ৰবাত নিজৰ ভাষা হেৰাই গৈছে। গধূলিলৈকে এজনো নিখুঁতভাৱে হিন্দী ভাষা কোৱা ছাত্ৰ ছাত্ৰী পোৱা নগ'ল। মিষ্টাৰ মেহতা নিজৰ কাৰ্যালয়ত শিৰনত কৰি বহি আছিল। তেওঁৰ সন্মুখত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষকসকল নীৰৱে থিয় হৈ আছিল। তেওঁ গম্ভীৰ স্বৰেৰে ক'লে, এইটো লজ্জাজনক কথা। আমাৰ বিদ্যালয়ে 25 বছৰ সম্পূৰ্ণ কৰিলে, কিন্তু আজিলৈকে আমি এনে এজনো ছাত্ৰ ছাত্ৰী গঢ়ি তুলিব নোৱাৰিলোঁ, যিয়ে নিজৰ মাতৃভাষাত কেৱল 5 মিনিটো বাধা নোহোৱাকৈ শুদ্ধকৈ ক'ব পাৰে। যদি এই মঞ্চতে আমি নিজৰ ভাষাৰ সন্মান ৰাখিব নোৱাৰোঁ, তেন্তে এই শিক্ষাৰ প্ৰকৃত মূল্যই বা কি থাকিব? বাহিৰত লাহে লাহে বৰষুণ পৰি আছিল। ঠিক সেই সময়তে কৰিডৰত ঝাৰু লগাই থকা আকাশে এই সকলো কথা শুনি আছিল। তাৰ বুকুখন জোৰেৰে ধপ ধপ কৰিবলৈ ধৰিলে। সি কেতিয়াও বিদ্যালয়ৰ কিতাপ পঢ়া নাছিল, কিন্তু পেলনীয়া পুৰণি বাতৰি কাকত পঢ়ি পঢ়ি সি হিন্দী শিকি লৈছিল। কেইছেকেণ্ডমান সময় সি দুৱাৰৰ বাহিৰত থিয় হৈ ৰ'ল। তাৰ পাছত সাহস গোটাই লাহেকৈ দুৱাৰখনত এটা টোকৰ মাৰিলে। কোঠাটোৰ ভিতৰত থকা সকলো শিক্ষকে ঘূৰি চালে। এই ক্লিনাৰজন ইয়াত কি কৰি আছে? আকাশে লাহেকৈ ক'লে, ছাৰ, যদি অনুমতি দিয়ে তেন্তে মই এবাৰ চেষ্টা কৰিব পাৰোঁ নেকি? কোঠাটোৰ ভিতৰত পাতলীয়া হাঁহিৰ শব্দ ফুটি উঠিল। এজন শিক্ষকে তীক্ষ্ণ স্বৰত ক'লে, তই? তোৰ দ্বাৰা নহ'ব, যা নিজৰ কাম কৰ। কিন্তু মিষ্টাৰ মেহতাই হাত দাঙি সকলোকে মনে মনে থাকিবলৈ ক'লে। তেওঁ আকাশৰ চকুলৈ চালে। সেই চকুত ভয়ো আছিল, কিন্তু তাৰ লগতে নিজৰ ওপৰত এক অটল বিশ্বাসো জিলিকি আছিল। মিষ্টাৰ মেহতাই তাক ক'লে, যেতিয়া আন কোনো যোগ্য নহয়, তেন্তে ইয়াক এটা সুযোগ দিয়াত কি ক্ষতি আছে? হয়তো ই আমাৰ সন্মান বচাই দিব, নাইবা আমাক আৰু বেছি লাজত পেলাব। মই এই বিপদৰ প্ৰত্যাহ্বান ল'বলৈ ইচ্ছা কৰোঁ। শিক্ষকসকলে ইজনে সিজনৰ ফালে চালে। কিছুমানে মিচিকীয়া হাঁহি মাৰিলে, কিছুমানে মূৰ জোকাৰিলে। তেওঁলোকৰ বাবে আকাশ কেৱল এজন চাফ চাফাই কৰা ল'ৰাহে আছিল। তেওঁলোকে এইটো জনা নাছিল যে এই ল'ৰাজনে প্ৰতি ৰাতি আইনাৰ আগত থিয় হৈ কেৱল শব্দবোৰেই নহয়, নিজৰ পৰিচয়টো লাহে লাহে গঢ়ি তুলিছিল। পিছদিনাই অনুষ্ঠান আছিল। সকলোৰে মনত এটাই প্ৰশ্ন ঘূৰি আছিল, আকাশে মঞ্চত ক'ব পাৰিবনে, নে সি আমাৰ বিদ্যালয়ৰ বদনামহে আনিব? পিছদিনা পুৱা বিদ্যালয়ৰ পৰিৱেশ একেবাৰে সলনি হৈ আছিল। গেটৰ বাহিৰত বিলাসী গাড়ীৰ দীঘলীয়া শাৰী লাগি আছিল। মিডিয়া ভান আৰু নিৰাপত্তাৰক্ষীয়ে চাৰিওফালে ঘেৰি আছিল। অডিটৰিয়ামটো ফুল আৰু সোণালী পোহৰেৰে সুন্দৰকৈ সজোৱা হৈছিল। ডাঙৰ স্ক্ৰীণত লিখা আছিল, চেলিব্ৰেটিং 25 years of excellence। সন্মুখৰ শাৰীত নগৰৰ মেয়ৰ, ডাঙৰ ব্যৱসায়ী, চেলিব্ৰিটি আৰু প্ৰসিদ্ধ সাংবাদিকসকল বহি আছিল। সকলোৰে মুখত এক উত্তেজনা দেখা গৈছিল, কিন্তু বেক ষ্টেজত যেন ধুমুহাৰ আগৰ নিস্তব্ধতা বিৰাজ কৰি আছিল। মিষ্টাৰ মেহতাই এজন পিয়নক মাতি লাহেকৈ ক'লে, আকাশক লৈ আহা আৰু যি নতুন ইউনিফৰ্ম ৰাখি থোৱা আছে সেইটো তাক পিন্ধিবলৈ দিয়া। প্ৰায় 15 মিনিট পাছত যেতিয়া আকাশ বাহিৰলৈ আহিল, তাক চিনিবলৈ কঠিন হৈছিল। বগা চাৰ্ট আৰু ক'লা পেণ্ট পিন্ধা, তাৰ আউল বাউল চুলিবোৰ ভালকৈ ফণিয়াই সাজু কৰা হৈছিল। কিন্তু নতুন কাপোৰ পিন্ধিলেও তাৰ অৱস্থাটো লুকুৱাব পৰা নাছিল। সি অলপ কঁপিছিল। টিচাৰ্ছ লাউঞ্জত ফুচফুচনি আৰম্ভ হ'ল। এজন শিক্ষকে হাঁহি চেপি ক'লে, ছাৰ সঁচাকৈ পাগল হৈ গ'ল নেকি?
এই গন্ধিয়া ল'ৰাটোক ষ্টেজত উঠাবনে? স্কুলৰ মান সন্মান মাটিত মিহলি হৈ যাব দেখোন। ছাত্ৰ ছাত্ৰীৰ শাৰীত আৰিয়ানে নিজৰ বন্ধু বান্ধৱীক হাঁহি হাঁহি ক'লে, আজি চাফাই ভাইটিয়ে স্পীচ দিব। ফাংচন আৰম্ভ হ'ল। নৃত্য, সংগীত আৰু ইংৰাজী বিতৰ্ক শেষ হ'ল। সকলো পৰিৱেশনতেই মানুহে জোৰেৰে হাত তালি বজালে। তাৰ পাছত প্ৰিন্সিপাল মিষ্টাৰ মেহতা ষ্টেজত উঠিল। আজি তেওঁৰ মাতটো আৰু অধিক গম্ভীৰ আছিল। মোৰ শ্ৰদ্ধাৰ তথা আদৰণীয় অতিথিবৃন্দ, আজি আমি আমাৰ স্কুলৰ 25 বছৰ উদযাপন কৰি আছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীয়ে এইটো প্ৰমাণ কৰিছে যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মানৰ শিক্ষা লাভ কৰিছে। কিন্তু এই 25 বছৰৰ যাত্ৰাত আজি মই আপোনালোকৰ সন্মুখত এনে এজন মানুহক লৈ আহিব বিচাৰিছোঁ, যিয়ে আমাক সোঁৱৰাই দিব যে আমাৰ শিপা ক'ত আছে আৰু আমাৰ মাতৃভাষা হিন্দীত কিমান শক্তি আছে। দৰ্শকৰ মাজত উৎসুকতা বিয়পি পৰিল। সকলোৱে ভাবিবলৈ ধৰিলে যে হয়তো কোনো ডাঙৰ লেখক আহিব, নাইবা কোনোবা জনপ্ৰিয় ব্যক্তি। তেনেতে প্ৰিন্সিপালে হাঁহি মুখে ঘোষণা কৰিলে, মই ষ্টেজলৈ আমন্ত্ৰণ জনাইছোঁ আকাশক। নামটো শুনা মাত্ৰে অডিটৰিয়ামত মৃদু হাঁহিৰ এটা ঢৌ বিয়পি পৰিল। কিছুমানে ইজনে সিজনক সুধিবলৈ ধৰিলে, আকাশ কোন? পিছফালৰ পৰা এজন ছাত্ৰই জোৰেৰে ক'লে, ই সেই ঝাৰু দিয়া ল'ৰাটো। এটা ক্ষণতে গোটেই হলটোত জোৰদাৰ হাঁহি বিয়পি পৰিল। হাঁহি ইমান তীব্ৰ আছিল যে কিছুমান মানুহ প্ৰায় চেয়াৰৰ পৰা পৰি যোৱাৰ উপক্ৰম হৈছিল। আকাশ লাহে লাহে চিৰিত ধৰি ধৰি ষ্টেজলৈ উঠি আহিল। তাৰ আগত হাজাৰ হাজাৰ মানুহৰ ঘৃণা আৰু ঠাট্টাৰে ভৰা দৃষ্টি। স্পটলাইটটো জোৰকৈ যেন তাৰ চকুত পৰিছিল। কপা কপা হাতেৰে সি মাইকটো ধৰিলে, কিন্তু মুখৰ পৰা শব্দ ওলোৱা নাছিল। মঞ্চৰ তলৰ পৰা কোনোবাই আকৌ চিঞৰি ক'লে, ভাই, স্পীচৰ ঠাইত ঝাৰুকে মাৰি দে। আৰু দুজন তিনিজনে আকৌ হাঁহি দিলে। আকাশে চকু দুটা মুদি ল'লে। তাৰ মনত ভাঙি যোৱা আইনাখনৰ ছবি ভাহি আহিল। জুপুৰিৰ সেই ৰাতি, পেপাৰৰ টুকুৰাবোৰ আৰু সেই শাৰীটো, যিটো সি প্ৰতিদিনে কৈছিল, এদিন মই কম। সি গভীৰ উশাহ ল'লে। তাৰ পিছত চকু মেলিলে। এইবাৰ তাৰ ডিঙিটো পোন আছিল। সি মাইকটোৰ ওচৰলৈ গৈ লাহেকৈ ক'বলৈ আৰম্ভ কৰিলে, নমস্কাৰ। গোটেই হলটো মুহূৰ্তত নীৰৱ হৈ পৰিল। দৰ্শকে পোন হৈ বহি ল'লে, যেন সময় থমকি ৰ'ল। মই আজি ইয়াত জিকিবলৈ অহা নাই। মই আজি ইয়াত ক'বলৈ সাহস লৈ আহিছোঁ। মোৰ নাম আকাশ। মই এই বিদ্যালয়ত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম কৰোঁ। যেতিয়া আপোনালোক সকলোৱে নিজৰ বেগ লৈ ক্লাছৰুমলৈ যায়, তেতিয়া মই ঝাৰু লৈ কৰিডৰত থিয় হৈ থাকোঁ। আপোনালোকৰ জোতা জিলিকি উঠে আৰু মোৰ হাত ময়লাৰে ভৰি পৰে। আজি মই আপোনালোক সকলোকে এটা প্ৰশ্ন সুধিব বিচাৰোঁ। হাত ময়লা হ'লে বা লেতেৰা হ'লে সপোনবোৰো ময়লা হৈ যায় নেকি, বা লেতেৰা হৈ পৰে নেকি? মই ভাষাবোৰ কিতাপৰ পৰা শিকা নাই ঠিকেই, মই শুনি অনুভৱ কৰি শিকিছোঁ। যেতিয়া বিদ্যালয় বন্ধ হৈ পৰে, তেতিয়া মই ভঙা আইনাৰ আগত থিয় হৈ লাহে লাহে শব্দবোৰ উচ্চাৰণ কৰোঁ আৰু তাৰ পিছত নিজে নিজে হাঁহি দিওঁ। কাৰণ মোৰ বিশ্বাস আছিল, আইনা ভাঙিব পাৰে, কিন্তু সপোন কেতিয়াও ভাঙি নপৰে। আজি যেতিয়া মই এই মঞ্চত থিয় হৈ আছোঁ, তেতিয়া হয়তো কিছুমানে ভাবি আছে যে এজন চাফাই কৰা ল'ৰাটো ইয়াত কিয়? সঁচা কথা ক'বলৈ গ'লে কালি পৰ্যন্ত মই নিজেও এইটোৱেই ভাবিছিলোঁ। পিছত মই নিজকে সুধিলোঁ, যদি কাপোৰ সাধাৰণ হয়, তেন্তে কণ্ঠটো সৰু হৈ যায় নেকি? মই এই বিদ্যালয়ৰ আটাইতকৈ বুদ্ধিমান ছাত্ৰ নহয়। মোৰ হাতত কোনো পুৰস্কাৰ নাই, কিন্তু মোৰ হাতত এটা বস্তু নিশ্চয় আছে, শিকাৰ তৃষ্ণা। মই কেৱল এইটো ক'ব বিচাৰোঁ যে বিদ্যালয় কেৱল তেওঁলোকৰ নহয়, যিসকলে প্ৰথম শাৰীত বহে। বিদ্যালয় তেওঁলোকৰো, যিসকলে দূৰত থিয় হৈ সপোন দেখে। হ'ব পাৰে মই ক'ৰবাত থমকি ৰওঁ, হ'ব পাৰে মোৰ ক'ৰবাত ভুল হয়, কিন্তু যদি মই আজি ক'ব পাৰিছোঁ, তেন্তে হয়তো কাইলৈ আন কোনোবায়ো সাহস কৰিব। মই কেৱল এজন চাফাই কৰোঁতা নহয়, ময়ো এজন মানুহ। আৰু মানুহৰ পৰিচয় তেওঁৰ কাপোৰ নহয়, তেওঁৰ চেষ্টা আৰু প্ৰচেষ্টাই নিৰ্ধাৰণ কৰে। মনত ৰাখিব, সপোন দেখিবলৈ নাম লিখাব নালাগে আৰু ক'বলৈ অনুমতিৰো প্ৰয়োজন নাই। কেৱল সাহস থাকিলেই যথেষ্ট। দৰ্শকৰ মাজত সম্পূৰ্ণ নীৰৱতা বিৰাজ কৰিছিল। তাৰ ভাষা সৰল, স্পষ্ট আৰু হৃদয় স্পৰ্শ কৰা আছিল।
যিসকল মানুহে কিছু সময় আগত হাঁহি আছিল এতিয়া তেওঁলোকৰ চকু ডাঙৰ হৈ ৰৈ গ'ল। শিক্ষকসকলে ইজনে সিজনৰ ফালে চাই ভাবি থাকিল, এয়া আমি কি দেখিবলৈ পাইছোঁ? সেইজন আকাশেই নে? আকাশে একেৰাহে 5 মিনিট ধৰি কৈ গ'ল যেন প্ৰতিটো শব্দ চিধাকৈ তাৰ হৃদয়ৰ পৰা ওলাই আহিছে। না তাৰ মাত কঁপিছিল, না শব্দবোৰ থমকি ৰৈছিল, না চকুত ভয় আছিল, মাত্ৰ সত্য আছিল। তাৰ পিছত সি 1 ছেকেণ্ডৰ বাবে থমকি ৰ'ল, অলপ মিচিকিয়াই হাঁহিলে আৰু পোনে পোনে কেমেৰাৰ ফালে চাই ইংৰাজীত সাৱলীলভাৱে ক'লে, লেংগুৱেজ ইজ নট এবাউট ষ্টেটাছ, ইট ইজ এবাউট আইডেণ্টিটি। গোটেই হলটো যেন উশাহ ল'বলৈ পাহৰি গ'ল। হাজাৰ হাজাৰ মানুহ স্তম্ভিত হৈ ৰ'ল। এগৰাকী 11 বছৰীয়া চাফাই কৰ্মীয়ে প্ৰথমে বিশুদ্ধ হিন্দীত আৰু তাৰ পিছত নিখুঁত ইংৰাজীত ক'লে। মঞ্চৰ তলত বহি থকা চহৰৰ মেয়ৰ থিয় হ'ল, তালি বজোৱা আৰম্ভ হ'ল। মিষ্টাৰ মেহতাৰ চকুত আনন্দৰ চকু পানী বৈ আহিল। আৰিয়ান আৰু তাৰ বন্ধুবৰ্গই লাজত তলমূৰ কৰিলে। আকাশে নিজৰ কথা শেষ কৰি ক'লে, মই টপাৰ নহয়, কিন্তু মই শিকাটো কেতিয়াও এৰা নাছিলোঁ। গোটেই অডিটৰিয়ামটো থিয় হৈ ৰ'ল। থিয় হৈ তালি বজোৱা আৰম্ভ হ'ল আৰু সেই তালিৰ শব্দ প্ৰায় 1 মিনিট ধৰি চলি থাকিল। আকাশে মঞ্চত থিয় হৈ আছিল। তাৰ চকুত চকু পানী আছিল, কিন্তু এইবাৰ এই চকু পানীবোৰ লাজৰ নহয়, জয়ৰ আছিল, বিজয়ৰ আছিল। মিষ্টাৰ মেহতা নিজে মঞ্চলৈ উঠি আহিল। তেওঁ আৰৱৰ হাতৰ পৰা মাইকটো ল'লে আৰু ক'লে, আজিৰ পৰা আৰৱ কেৱল এই বিদ্যালয়ৰ চাফাই কৰ্মী নহয়, সি এই বিদ্যালয়ৰ এজন ছাত্ৰ। হলটোত পুনৰ হাত চাপৰি বাজি উঠিল। ইয়াৰ পঢ়া লিখা, ইউনিফৰ্ম, কিতাপ পত্ৰ সকলো খৰচ বিদ্যালয়ে বহন কৰিব। মই বিচাৰোঁ 15 বছৰৰ পিছত এই ল'ৰাজনে দেশৰ নাম উজ্জ্বল কৰক। যিসকল শিক্ষকে কালি হাঁহিছিল আজি তেওঁলোকে থিয় হৈ তালি বজাই আছে। ছাত্ৰ ছাত্ৰীসকলে আচৰিত হৈ ৰ'ল। আকাশে বুজি পোৱা নাছিল কি ঘটিছে। তাৰ হাত তেতিয়াও কঁপি আছিল, কিন্তু অন্তৰত সি প্ৰথমবাৰৰ বাবে নিজকে গুৰুত্বপূৰ্ণ অনুভৱ কৰিলে। কিন্তু এই কাহিনী ইয়াতে শেষ নহয়। এইটো কেৱল এটা নতুন যাত্ৰাৰ আৰম্ভণি আছিল। সেই সৰু আকাশে কেনেকৈ জীৱনৰ কঠিন সংগ্ৰামৰ সৈতে যুঁজ দি আজি এটা $1 বিলিয়ন কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে পৰিগণিত হ'ল। কেনেকৈ সি সেই একেই বিদ্যালয়খনক বিশ্বৰ মানচিত্ৰত স্থান দিবলৈ সক্ষম হ'ল, য'ত কেতিয়াবা তাৰ কোনো পৰিচয় নাছিল। সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। কেলেণ্ডাৰৰ পাত সলাই সলাই চাওঁতে চাওঁতে 15 বছৰ পাৰ হৈ গ'ল। যি বিদ্যালয়ৰ কৰিডৰত আকাশে সৰা মচা কৰিছিল, আজি সেই একেই দেৱালত সোণালী আখৰেৰে লিখা আছে, গৌৰৱ আৰু প্ৰেৰণা। কিন্তু আকাশ ক'ত আছিল? পঢ়া সম্পূৰ্ণ কৰাৰ পিছত স্কলাৰশ্বিপত সি দেশৰ বাহিৰলৈ গ'ল, কিন্তু নিজৰ সংগ্ৰাম আৰু সেই ধূলিৰে ভৰা দিনবোৰ কেতিয়াও পাহৰা নাছিল। যি হাতেৰে সি স্কুলৰ বেঞ্চ আৰু টেবুল পৰিষ্কাৰ কৰিছিল, আজি সেই একেই হাতেৰে কোটি কোটি টকাৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিত স্বাক্ষৰ কৰিছে। নিউয়ৰ্কৰ গগনচুম্বী অট্টালিকাৰ মাজত কাছৰ দুৱাৰৰ কাষত এজন যুৱক থিয় হৈ আছে। দামী ইটালিয়ান ছুট, হাতত চিকমিকাই থকা ঘড়ী। আজি সি এটা বিশ্বখ্যাত ছফ্টৱেৰ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে পৰিচিত। তাৰ কোম্পানীৰ মূল্য $1 বিলিয়ন সীমা অতিক্ৰম কৰি গৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ সংবাদ মাধ্যমত তাৰ নামৰ চৰ্চা চলি আছিল। কিন্তু ইমান উচ্চতালৈ উঠাৰ পিছতো আকাশৰ মনত সুঁৱৰি উঠে সেই মলিন চাৰ্টটো, সেই ভঙা আইনাখন আৰু বিদ্যালয়খনৰ সেই নিশব্দ কৰিডৰটো। এদিন হঠাৎ তাৰ টেবুলত এখন নিমন্ত্ৰণ পত্ৰ আহিল। বিদ্যালয়খনৰ 40 বছৰীয়া বৰ্ষপূৰ্তিত 15 বছৰৰ পিছত তাক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। আকাশে অলপ মিচিকিয়াই হাঁহিলে। সি কৈ উঠিলে, সময় আহি গ'ল। সি সিদ্ধান্ত ল'লে, এইবাৰ সি নিশ্চয় যাব, কোনো জাক জমকতাৰে নহয়, কোনো ধুমধাম নোহোৱাকৈ। 15 বছৰৰ পিছত আকাশে পুনৰ মুম্বাইৰ সেই বিদ্যালয়খনত ভৰি থলে। আজি যেতিয়া সি গেটেৰে ভিতৰত সোমালে, নিৰাপত্তাৰক্ষীয়ে সন্মানেৰে তাক চেলুট কৰিলে। কৰিডৰত ছাত্ৰ ছাত্ৰীসকলে তাৰ চাৰিওফালে গোট খাই অট'গ্ৰাফ ল'বলৈ আগবাঢ়ি আহিল। সেই একেই কৰিডৰ য'ত কেতিয়াবা তাক তুচ্ছ কৰিছিল। আকাশে পোনে পোনে মিষ্টাৰ মেহতাৰ কোঠালৈ আগবাঢ়িল। মিষ্টাৰ মেহতাৰ তেতিয়া বয়স হৈছিল। চুলিত ধূসৰ ৰং, মুখত সময়ৰ ৰেখা। আকাশক দেখি তেওঁ চকীৰ পৰা উঠি থিয় হ'ল। তেওঁৰ চকুত চকু পানী ওলাই আহিল। আকাশে আগবাঢ়ি গৈ তেওঁৰ আশীৰ্বাদ ল'লে।
মিষ্টাৰ মেহতাই তাক আলিংগন কৰি ক'লে, মই জানিছিলোঁ তই এদিন বহুত আগবাঢ়িবি। আকাশে সেমেকা চকুৰে উত্তৰ দিলে, ছাৰ, যদি সেইদিনা আপুনি মোক এটা সুযোগ নিদিলেহেঁতেন তেন্তে হয়তো মই আজিও কৰিডৰ পৰিষ্কাৰ কৰি থাকিলোহেঁতেন। মই আজি যি হৈছোঁ এই বিদ্যালয়ৰ বাবে, আপোনাৰ বাবে। তাৰ পিছত অনুষ্ঠান আৰম্ভ হ'ল। মঞ্চত পুৰণি ছাত্ৰ ছাত্ৰীসকলকো মাতি অনা হ'ল। আৰিয়ান, যিয়ে কেতিয়াবা আকাশক ক্লিনাৰ বুলি সন্মুখত অপমান কৰিছিল, আজি এটা সৰু কোম্পানীত সাধাৰণ চাকৰি কৰি আছে। সি মঞ্চৰ তলত মূৰ তলকৈ বহি আছে। কেতিয়াও ভবা নাছিল যে যাক সি দুৰ্বল বুলি ভাবিছিল সি আজি তাৰ সপোনতকৈও ডাঙৰ হৈ উঠিব। আকাশ মঞ্চলৈ আগবাঢ়ি গ'ল। আজি সি কোনো দামী চুট পিন্ধা নাই, বৰঞ্চ এযোৰ সাধাৰণ কুৰ্তা পাইজামা পিন্ধি আছে। মাইকৰ সন্মুখত থিয় হওঁতেই গোটেই অডিটৰিয়াম সম্পূৰ্ণ নীৰৱ হৈ পৰিল। আকাশে ক'বলৈ আৰম্ভ কৰিলে, 15 বছৰ আগতে যেতিয়া মই ইয়াতে থিয় হৈছিলোঁ মোৰ পৰিচয় আছিল কেৱল এজন চাফাই কৰ্মী। আজি মোৰ পৰিচয় এজন CEO হিচাপে। কিন্তু মোৰ আচল পৰিচয় না তেতিয়া সলনি হৈছিল না আজি। মোৰ আটাইতকৈ ডাঙৰ পৰিচয় এইটোৱেই যে মই মাটিৰ সন্তান, য'ত মই নিজৰ ভাষা আৰু নিজৰ পৰিচয়ক ভাল পাবলৈ শিকিছোঁ। তাৰ পিছত আকাশে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে, আজিৰ পৰা এই বিদ্যালয়ৰ যিসকল সুবিধাবঞ্চিত কৰ্মচাৰী আছে তেওঁলোকৰ সন্তানৰ পঢ়া লিখাৰ সম্পূৰ্ণ দায়িত্ব মোৰ কোম্পানীয়ে ল'ব। মই নিবিচাৰোঁ যাতে আন কোনো আকাশে ভঙা আইনাৰ আগত থিয় হৈ নিজৰ সপোন বিচাৰি ফুৰিবলৈ বাধ্য হয়। এই বিদ্যালয় কেৱল এখন ইংৰাজী মাধ্যমৰ প্ৰতিষ্ঠান নহয়, এইখন এনে এক স্থান য'ত কাপোৰে নহয় যোগ্যতাই মানুহক চিনাক্ত কৰে। শেষত আকাশে ক'লে, প্ৰতিভাই ইউনিফৰ্ম নাচায়, ই কেৱল এটা সুযোগ বিচাৰে। আজি আকাশ য'তেই যায় গৌৰৱৰ সৈতে সেই বিদ্যালয়ৰ নাম লয়। পৃথিৱীৰ ডাঙৰ ডাঙৰ সন্মিলনত সি নিজকে ভাৰতৰ সেই বিদ্যালয়খনৰ ছাত্ৰ বুলি পৰিচয় দিয়ে, য'ত তাক এজন সঁচা মানুহ হ'বলৈ শিকোৱা হৈছিল। তাৰ বাবে বিদ্যালয়খনেও আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। আজি আকাশ কেৱল এজন সফল ব্যক্তি নহয়, হাজাৰ হাজাৰ সুবিধাবঞ্চিত শিশুৰ বাবে জীৱন্ত আশা। নিজৰ কাৰ্যালয়ৰ ড্ৰয়িং ৰুমত সি নিজৰ পুৰণি সেই ঝাৰুডাল ফ্ৰেম কৰাই থৈছে, যাতে সি কেতিয়াও পাহৰি নাযায় যে তাৰ আৰম্ভণি ক'ত আছিল। প্ৰিয় দৰ্শক, এই কাহিনীয়ে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। মানুহক কাপোৰেৰে বা তেওঁৰ কামেৰে নহয়, তেওঁৰ চিন্তাধাৰাই তেওঁৰ পৰিচয় নিৰ্ধাৰণ কৰে। ভাষা কেৱল কোৱাৰ মাধ্যম নহয়, ভাষা হৈছে পৰিচয়। আৰু যেতিয়া কোনোবাই নিজৰ পৰিচয় বিচাৰি পায় তেতিয়া তেওঁ পৃথিৱীৰ যিকোনো মঞ্চত নিজকে দৃঢ়ভাৱে থিয় কৰাব পাৰে। যি আজি তলমূৰকৈ কাম কৰি আছে কাইলৈ সেইজনেই থিয় হৈ আনক পথ দেখুৱাব পাৰে। এই কাহিনী ইয়াতে শেষ নহয়। এই কাহিনী আৰম্ভ হয় সেই প্ৰতিখন হৃদয়ত যি আজিও নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ সাহস ৰাখে। ধন্যবাদ।